ফুলৰ দৰে সুবাসিত হওক তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ অতি ভিতৰুৱা বৰালি গাঁৱৰ কণ মইনাসকলৰ প্ৰতিভা। সুৰবিবোধৰ সৈত্যৰত নৃত্য প্ৰশিক্ষণ আৰম্ভ। তিনিচুকীয়া জিলাৰ কাকপথাৰ বৰালি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত উদ্ধৱ মহন্তৰ প্ৰচেষ্টাত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সম্পাদিকা অভিভাৱিকাসকলৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে বৰালি সাংস্কৃতিক প্ৰেক্ষাগৃহত উদ্যমান নৃত্য প্ৰশিক্ষক নয়ন খাটোৱালৰ দ্বাৰা নৃত্য প্ৰশিক্ষণ। এই নৃত্যৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ কণ মইনাসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ লক্ষ্য আগত ৰাখি এই সিদ্ধান্ত উদ্যোক্তাৰ। আমাৰ চেনেলৰ জৰিয়তে উদ্যমান নৃত্য প্ৰশিক্ষক নয়ন খাটোৱাল আৰু কণমানি কেইগৰাকীলৈ অলেখ শুভকামনা জনালোঁ। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। ৬৪ কলাৰ ভিতৰত এইটো হ'ল উৰুকুৰা আৰু এইটো হ'ল প্ৰকৃতি উৰা। এইটো প্ৰকৃতি উৰা, এইটো উৰুকুৰা। এইফালে চাবা দেই, এইটো উৰুকুৰা আৰু এইটো প্ৰকৃতি উৰা। হ'ল 1 2 3 4 5 6 7 8 হ'ল। এইটো উৰা উঠা বহা বুলি কয়। এইটো বহিলোঁ হ'ল, এইটো উঠিলোঁ হ'ল। এইটো কিন্তু চাবলৈ হ'ল, আকৌ বহিলোঁ আকৌ উঠিলোঁ। এইটো কি কয়? উৰা উঠাব। এই তোমালোকে এইটো সেইটোৱে জানিবলৈ ক'বলৈ গ'লে আমাৰ যি ল'ৰা ছোৱালী, আমি যিহেতু পিছপৰা শ্ৰেণীৰ গাঁৱলীয়া জেগা হয়, এই টাউনলৈ উলিয়াই নিবলৈ আমাৰ যথেষ্টখিনি অসুবিধা হয়। সেইটো কাৰণে আমি চিন্তা কৰিলোঁ যে যদি কোনোবা আমি প্ৰশিক্ষণ পাওঁ, তেতিয়াহ'লে আমি গাঁৱতেই আমাৰ ল'ৰা ছোৱালীখিনি কিবা এটা শিকাই ভৱিষ্যতত উন্নতিৰ পথৰ এটা ৰাস্তা বিচাৰি পাওঁ। বিশেষকৈ মই ক'বলৈনো আৰু বাকী নাই বুলি ভাবোঁ, কাৰণ উপদেষ্টা কৰি গৈছে ধুনীয়াকৈ। আগত থাকিল ইমান ভিতৰুৱা গাঁওখনত যে এনেকৈ সহায় কৰিব আহিছে, এটা প্ৰকল্পৰ যোগেদি যে আপোনালোকে ইমানখিনি আগবাঢ়ি আহিলে, আপোনালোকলৈও বহুত ধন্যবাদ থাকিল। মই ইয়াকে কৈ আপোনালোকৰ নিউজ পৰ্টেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা আপোনালোকে নৱ প্ৰতিভাসকলক বিকাশ কৰাৰ ক্ষেত্ৰত সহায় সুযোগ আগবঢ়োৱাৰ কাৰণে। লগতে আদৰণি জনাইছোঁ আমাৰ প্ৰশিক্ষক মহোদয় দেৱলৈ। স্বাগতম জনাইছোঁ আমাৰ ইমান এটা ভিতৰুৱা অঞ্চললৈ, বৰালি গাঁৱলৈ। তেখেতে আমাৰ নতুন প্ৰজন্মক সংগীতৰ জৰিয়তে, অৰ্থাৎ সংগীতৰ এটা অংগ হিচাপে নৃত্য প্ৰশিক্ষণ দি আগবঢ়াই নিয়াত আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে আমাৰ এই সুৰবিবোধ অনুষ্ঠানটো আমি 2005 চনৰ পৰাই আমাৰ উপকূল মহন্ত ছাৰদেৱৰ জৰিয়তে আৰম্ভ কৰিছিলোঁ। ঠিক তেনেধৰণে আমি প্ৰতিটো মুহূৰ্ততে আমি কিছু কাৰ্যসূচী হাতত লৈ আহিছোঁ আৰু বৰ্তমানেও নৃত্যৰ কাৰণে আমি এজন প্ৰশিক্ষক আদৰণি জনাই আনিছোঁ। তেখেতে আমাৰ নতুন প্ৰজন্মক যথেষ্টখিনি ভৱিষ্যত প্ৰজন্মটোক সুন্দৰ ৰূপত আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিব আৰু আমাৰ অভিভাৱকসকলেও আদৰণি জনাইছোঁ। তেখেতে যাতে আমাৰ এই ইমান ভিতৰুৱা এটা অঞ্চলত পৰীক্ষাৰ্থীসকলক আগবঢ়াই যোৱাত যথেষ্টখিনি সহযোগিতা আগবঢ়াব। তাৰ বাবে আমি আমাৰ গাঁৱৰ অঞ্চলৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈকে আমি নতুন প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত অকল নৃত্য নহয়, সংগীত, সাহিত্য, বাদ্য যিকোনো কাৰ্যসূচীৰ জৰিয়তে আমি নতুন প্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। গতিকে অভিভাৱকসকলে আগ্ৰহেৰে আগবাঢ়ি আহক, নতুন প্ৰজন্মক নিজৰ ল'ৰা ছোৱালীক সুন্দৰ এটা জীৱন দিবৰ কাৰণে। ইমানখিনিয়ে কৈছোঁ। আমি সুন্দৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ল'লোঁ। ইয়াৰ বহুত পিতৃ মাতৃ ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে বহুত তেওঁলোকে নৃত্য, গীত,
বা চিত্ৰাংকন নিজৰ নিজৰ কবিতা ৰচনা ইত্যাদিবিলাক কৰি খুব ভাল পায়। আৰু সেই উদ্দেশ্যে আমি 2005 চনৰ পৰাই এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ সুৰবিবুদ্ধ তেজী পথাৰ। আৰু তাৰ বেনাৰতে আজি আমাৰ বৰালি গাঁৱৰ মাতৃগোটসকলৰ অশেষ প্ৰচেষ্টাত আৰু তেওঁলোকৰ আহ্বানত মই তেওঁলোকৰ সহযোগত আজি এই অনুষ্ঠানটি আমাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ কাৰণে এটি প্ৰচেষ্টা হাতত লৈছোঁ, ক্ষুদ্ৰ প্ৰচেষ্টা। ইয়াৰ প্ৰচেষ্টাৰ আৰম্ভণিতে আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি থকা প্ৰীতি আৰু তেওঁলোকৰ প্ৰতিভাৰ অন্বেষণ। ইতিমধ্যে আমি তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে বিভিন্ন কাৰ্যসূচী সুৰবিবুদ্ধৰ তৰফৰ পৰা প্ৰতি বছৰে লৈ আহিছোঁ। এই বছৰো এইটো এটা ব্যক্তিক্ৰমী ধৰ্মী আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীটো সুন্দৰকৈ আমাৰ এই নৃত্য প্ৰশিক্ষণ দিবৰ কাৰণে এগৰাকী আপোনালোকৰ মাজৰে আমাৰ নয়ন খাটোৱাল ছাৰ আহি উপস্থিত হৈছে। তেখেতলৈ আমি হাজাৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ তেখেতৰ জৰিয়তে আমাৰ এই ক্ষুদ্ৰ অনুষ্ঠানটিয়ে পৰৱৰ্তী সময়ত আমাৰ অঞ্চলটোৰ নাম আৰু গৌৰৱ কঢ়িয়াব পাৰিব বুলি আমি নিশ্চয় আশা কৰিছোঁ আৰু বিশ্বাস ৰাখিছোঁ। আমাৰ লগত আছে আমাৰ সতীৰ্থসকল, আমাৰ ৰঙেশ্বৰ মৰাণ, শিশুৰাম মৰাণ, এখেতসকলে এই অনুষ্ঠানটি গুৰি ধৰাত মোক যথেষ্ট সহায় কৰিছে। লগতে মোৰ বন্ধুবৰ আছে আমাৰ মৰাণ ছাৰদেৱ, সুদূৰ বৰমেচাৰ পৰা তেখেত আহিছে, তেখেতৰ কন্যাকো ইয়াত লৈ আহিছে। এটা ভাল সুবিধা পাই তেখেতসকলে গ্ৰহণ কৰিম বুলি ভাবিছে। আৰু লগতে আছে মোৰ এসময়ৰ ছাত্ৰ অতি প্ৰিয় বিতুপন হাজৰিকা, তেওঁ সংগীতৰ লগতে জড়িত, তেওঁ এইবিলাক কাৰ্য কৰি খুব ভাল পায়। গতিকে অনুষ্ঠানটোৰ জৰিয়তে আমি ভাবিছোঁ অকল নৃত্য নহয়, নৃত্যৰ লগতে সংগীত, সাহিত্য চৰ্চা, চিত্ৰাংকন এই সকলোখিনি দিশত আমি আমাৰ কণ কণ মইনাহঁতক আগবঢ়াই নিবৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। আৰু ইমানকে কৈ মোৰ